হেল্ল' এভৰিৱান ৱেলকাম টু ইকুইপাত মই নিৰ্মল ডেকা আজি আমি কৰিবলৈ গৈ আছো সকলোৱে কৈছিলে যে মেথছৰ প্ৰেক্টিচ কৰাব লাগে আৰু মেথছৰ প্ৰেক্টিচত মই বেলেগ বেলেগ চেপ্টাৰৰ মিক্স আপ কুৱেশ্যন আনিব পাৰিলোহেঁতেন কিন্তু লৈ অনা নাই কাৰণ সেইটো তোমালোকৰ কাৰণে বহুত বেছি বেনিফিচিয়েল নহ'ব কাৰণ চোৱা চবৰে উইকনেছটো বেলেগ বেলেগ এতিয়া আজিৰ ক্লাছটোত আমি কৰিম নাম্বাৰ চিষ্টেম মানে আল্টিমেটলি ক'বলৈ গ'লে তোমালোকে এতিয়া ভাবি আছা যে কেইটামান দুটা এটা চেপ্টাৰ ৰৈ আছে সেইকেইটা চেপ্টাৰ মই থিয়ৰিটো কৰাই দিম বেছি প্ৰেক্টিচৰ ওপৰত গুৰুত্ব কিয় দিয়া নাই কাৰণ এক্সামত কুৱেশ্যন আহে নাহে এইবিলাকৰ গেৰাণ্টি নাই এতিয়া যিকেইটা চেপ্টাৰ ইয়াতে কমপ্লিট কৰাম সেইকেইটা চেপ্টাৰৰ কিন্তু কুৱেশ্যন থাকিবই ঠিক আছে তো তোমালোকে মেইনলি ফ'কাছ কৰা আমাৰ এক্সামত তোমালোকৰ এতিয়া ৰিচেণ্টলি যোনটো এক্সাম গৈছে সেই এক্সামটোলৈ যদি তোমালোকে মন কৰা তাত তোমালোকৰ কমন কুৱেশ্যন বহুত আছিলে কিন্তু সেই এক্সামটো তোমালোকৰ কি হৈছে দুটা এটা কমন মিছ হৈছে আৰু কমন মিছৰ কাৰণে তোমালোকৰ এতিয়া মনটোৰ এনেকুৱা লাগি আছে পাওনে নাইবা চিলেকশ্যন হয় নে নাইবা টপটো ক্লিয়াৰ হয় নে নাইবা যদি তোমালোকৰ যিকেইটা কুৱেশ্যন জনা আছিলে বা যিকেইটা কুৱেশ্যন কমন আছিলে যদি সেইকেইটাও 100% একিউৰেচিত কৰিলাহেঁতেন তোমালোকৰ আজি সেই ডাউটটো নাথাকিলহেঁতেন হয়নে তো তোমালোকেও মেইন টাৰ্গেট ৰাখা নেক্সট যোনটো এক্সাম আছে 29 সেই এক্সামটো যিখিনি কমন কুৱেশ্যন থাকে যিখিনি কুৱেশ্যন তোমালোকে পঢ়ি আহিছে যিখিনি কুৱেশ্যন তোমালোকৰ কমন পৰিছে সেই বস্তুখিনি যাতে মিষ্টেক নহয় ওকে সেইটো গোল ৰাখা ইয়াতে টপিক ৱাইজ আমি গোটেইখিনি প্ৰেক্টিচ কৰিম যি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এই গোটেইখিনি হৈছে একচুৱেলি কেপচুলৰ কুৱেশ্যন হয় মই তোমালোকক কৈছিলো এখন কেপচুলৰ কথা আৰু লগতে ক্লাছটো আৰম্ভ কৰাৰ আগতে অকণমান কথা জনাই দিওঁ তোমালোকে অকণমান বেক এণ্ডৰ কথাও জানিব লাগে মই এই ফিল্ডটোত আহিলো কেনেকে হয় নে নাই সকলোৱেতো ভাবি আছিলা চাগে আজিলৈকেতো হোৱা নাই আজি তোমালোকক যে মেথছ কৰাই আছো বা ৰিজনিং কৰাই আছো এই ফিল্ডটোলৈকে ইণ্টাৰেষ্ট কেনেকে আহিল আৰম্ভ ক'ৰ পৰা হ'ল তো আৰম্ভ হৈছিলে একচুৱেলি এই এক্সামটোৰ কাৰণে ঠিক আছে SSC এক্সামটোৰ কাৰণে মই আহাৰ মেইন ৰিজনটো আছিলে মই দেখিছিলো আমাৰ একদম গাঁও লেভেলত ক'বলৈ গ'লে বহুত ষ্টুডেণ্টে একদম কষ্ট কৰি থাকে দৌৰি থাকে চাকৰিটো পোৱাৰ সপোন দেখে ষ্টাৰ্ট কৰে নিজে লগৰ কেইটামানৰ লগত কথা পাতি পেলাই ডিচিশ্যন লয় মই আৰ্মিত যাম বুলি দৌৰে ঠিক আছে নিজৰ ফালৰ পৰা যিমান পাৰে সিমান কষ্ট কৰে কিন্তু কোনোবা এটা ক্ষেত্ৰত সিহঁতে কি হয় ৰিটেনত ফেইল কৰিব লগা হয় ৰিটেনত সিহঁতৰ কাট অফটো ক্লিয়াৰ নহয় যদি জাষ্ট কাট অফটো ক্লিয়াৰ কৰাই দিব পাৰো মই ভাবিছিলো যে মই যদি অসমৰ যিখিনি ষ্টুডেণ্টে আৰ্মিত যাব বিচাৰিছে সিহঁতৰ কাট অফটো যদি এটলিষ্ট ক্লিয়াৰ কৰাই দিব পাৰো মই ছাকচেছ ঠিক আছে মই সেই প্লেনটো লৈ পেলাই এইখন ফিল্ডত আহিছিলো আৰু বৰ্তমান এডিএৰিৰ কথা চলি আছিলে তো এডিএৰিৰ কাৰণে সকলোকে যিমানখিনি কৈ আছিলো আজি গোটেইখিনিত ভালো লাগিছে গোটেইখিনি কমনে পৰিছে আজি যদি কেপচুলখন তোমালোকে অলৰেডি লঞ্চ হৈছে এনেকুৱা নহয় যে মই আজি কৈ আছো তোমালোকে আজিও যদি বাই কৰা কেপচুলখন যদি তোমালোকে লৈ পেলাই চেক কৰা তাৰ কুৱেশ্যন টাইপ ৱাইজ কমন পৰিছে নে নাই তো তোমালোকে দেখিবা গোটেইকেইটা কুৱেশ্যনে কমন আছিল মানে মৰেল অফ দ্য ষ্টৰী কি ট্ৰাই কৰিছো বা ট্ৰাই কৰিছিলো আৰম্ভ কৰিছিলো তেনেকে যে SSC এক্সামটোত আমাৰ অসমৰ যিমান ষ্টুডেণ্টে যাব বিচাৰে যে মই আৰ্মি হ'ব সপোন দেখিছো সেই সপোনটো যাতে কেতিয়াও সি এনেকুৱা কৰিব লগা নহয় যে নোৱাৰো আৰু মোৰ দ্বাৰা নহ'ব সেইটো বস্তু যাতে নহয় হয় সেইটো বস্তু যাতে নহয় মই জানো যে SSC কাৰণে প্ৰিপেয়াৰ কৰা মেক্সিমাম ষ্টুডেণ্টৰ মেথছত দুৰ্বলতা থাকে আৰু সেইকাৰণে মেথছ পঢ়োৱাৰ টেকনিকটোৱে হওক বা মেথছ কেনেকে কৰিব লাগে মেথছ মনত ৰখাৰ টেকনিক গোটেইবিলাক বস্তু এটা নতুন ষ্ট্ৰেটেজি তোমালোকে যদি মোৰ ষ্ট্ৰেটেজিটোৰ লগত অকণমান ফ'ল' কৰা তোমালোকে গম পাবা যে এনেকুৱা ষ্ট্ৰেটেজি চাগে অসমত কাৰো নাই অকণমান ডিফাৰেণ্ট হয় আৰু এই ডিফাৰেণ্ট ষ্ট্ৰেটেজিটো একচুৱেলি ইম্পৰ্টেণ্ট হয় SSC এছপাইৰেণ্টসকলৰ কাৰণে সিহঁতৰ কাৰণে কি হয় সিহঁতৰ মেথছখিনি বহুত টান লাগে সিহঁতে যদি মেথছটো এনেকুৱা হয় সিহঁতৰ কাৰণে ইজি হৈ পৰে যিমান পাৰি ইজি যাতে এক্সামত গৈ পেলাই সিহঁতে এনেকুৱা কনফিডেন্সত মেথছটো আগতে কৰিব যায় যে মেথছ আগতে কৰিম কাৰণ মেথছ মই শিকি আহিছো এই কনফিডেন্সটো আনিবৰ কাৰণে অকণমান ষ্ট্ৰেটেজিটো চেঞ্জ কৰিব লগা হৈছে তো গোটেইখিনি বস্তুৰে এটা ধুনীয়া প্ৰিপাৰেশ্যন কৰাৰ কাৰণে ইকুইপাতৰ তৰফৰ পৰা ধুনীয়া বেটছ এটা লঞ্চ হৈ গৈছে একদম কম প্ৰাইচত 999 আছে ইয়াতে তোমালোকৰ এক্সামটো আহিয়ে যাব ইমান ভেকেঞ্চি আছে আৰু এডভান্টেজটো কি থাকিব জানানে নাই এই যে আমাৰ যে গ্ৰেড 3 গ্ৰেড 4ত যে 11 লাখ 15 লাখ মানুহে যে এপ্লাই কৰিছে সেই ষ্টুডেণ্টখিনিও তেতিয়া কমি যাব আল্টিমেটলি যদি অসমৰ ষ্টুডেণ্টখিনি যদি SSCত গুচি যায় চেন্ট্ৰেল গভৰ্ণমেণ্টৰ জবত গুচি যায় যিসকলে ইচ্ছা কৰে এনেকুৱা নহয় যে সকলোকে যাব কৈছো মই কৈছো যিসকলৰ সপোন আছে যে মই এজন SSC বা আৰ্মিত মই জব কৰিব বিচাৰো CISF হোৱাৰ সপোন আছে তো এনেকুৱা যদি কাৰোবাৰ সপোন আছে সেই যদি ল'ৰাজনে যদি SSCত গুচি যাব পাৰে আমাৰ বাকী ষ্টুডেণ্টখিনিৰ কাৰণে কি হ'ব আল্টিমেটলি অভাৰঅল আমাৰ অসমখনতে কি হ'ব আমাৰ যোনটো নিবনুৱা ইমান বাঢ়ি গৈ আছে এইটো কমি গৈ আহিব হয়নে তো সেই ষ্ট্ৰেটেজিটো লৈ পেলাইহে মই আৰম্ভ কৰিছিলো বুজি পাই আছা কাৰণ চোৱা সেই টাইমটোত যেতিয়া মই ভাবিছিলো যে SSC কথা তেতিয়াৰ টাইমত আছাম গভৰ্ণমেণ্টৰ কাৰণে ল'ৰাবিলাকে চাকৰি লৈ আছে মানে যেতিয়া বেলেগত নহয় ন সকলোৱে আছাম গভৰ্ণমেণ্টতে চাকৰি লয় হয় নে নাই কোৱা সকলোৱে গম পোৱা যে অসম চৰকাৰৰ চাকৰিৰ কাৰণে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আল্টিমেটলি অসমৰ ষ্টুডেণ্টখিনিয়ে অসমত চাকৰি পাই আছে কিন্তু যিহেতুকে অসমৰ ষ্টুডেণ্টে বাহিৰত যোৱা নাই সেইকাৰণে কি হৈছে অসমত ধৰি লোৱা 100টা ভেকেঞ্চি ওলাইছে এপ্লাই কৰা মানুহ 1000 হৈ আছে বুজি পাই আছা যদি তাৰ 500 ষ্টুডেণ্ট যদি SSCত গুচি যায় তেতিয়া কি হ'ব 100টা পোষ্টৰ কাৰণে 500 জনেহে এপ্লাই কৰিব আল্টিমেটলি লাহে লাহে কি হ'ব ডিক্ৰিজ হৈ আহিব ন
নিবনুৱাটো কমি আহিব তো সেইটোৱে আছিল মেইন গ'ল অসমৰ সকলোৱে সাকসেস হওক অসমখনে ডেভেলপ হওক কাৰণ জেগা এটা ডেভেলপ অকল এজন মানুহৰ কাৰণে নহয় ওভাৰঅল গোটেইখিনি মানুহৰ কাৰণে ডেভেলপ হয় তো আশা কৰো সকলোৱে জইন কৰিবা মই মোৰ ফালৰ পৰা বেষ্ট দিম ঠিক আছে আমাৰ এনেকুৱা এটা ষ্ট্ৰেটেজি আছে ইয়াতে কাৰণ এসএসসি এক্সামটো মক টেষ্ট নোহোৱাকৈ ক্লিয়াৰ নহয় তো তাৰ কাৰণে মক টেষ্টটো আছে গোটেইখিনি বস্তু আছে মানে ক'বলৈ গ'লে এইটো এনেকুৱা নহয় যে এটা সিম্পল কোৰ্স নহয় তোমালোকৰ ডেভেলপমেন্ট ঠিক আছে তোমালোকে মেথছ কৰি আছা মেথছত তোমালোকে ডেভেলপ হ'ব লাগিব ৰিজনিং কৰি আছা জিকে কৰি আছা হিন্দী কৰি আছা যিয়ে নকৰা কিয় ওভাৰঅল ডেভেলপমেন্ট আৰু আমাৰ টাৰ্গেট থাকিব অকল কাট অফ টু ক্লিয়াৰ কৰা না কি টপ কৰা তোমালোকে আশাই নকৰিবা যে আমি 100 মাৰ্কস 200 মাৰ্কস টাৰ্গেট ৰাখিম 180 মাৰ্কসৰ 160 মাৰ্কসৰ এক্সাম হয় তাৰ আমাৰ যিমানখিনি কাট অফ ক্লিয়াৰ কৰিবৰ কাৰণে লাগে এটা ৰিসেন্টলি মই যিমান কিজনক পঢ়াইছিলো তাৰ ম্যাক্সিমাম ষ্টুডেন্টে অলমোস্ট ধৰি লোৱা 50% 70% ষ্টুডেন্টে এসএসসি দি এক্সামটো ৰিটেন ক্লিয়াৰ কৰিছে বুজি পাই আছা সিহঁতে যোনটো ষ্টুডেন্টে আৰ্মিৰ প্ৰতিটো ফিজিক্যাল এক্সামত এপিয়াৰ হয় কিন্তু এসএসসিৰ হ'ব নোৱাৰে কাৰণ এসএসসি প্ৰথমতে ৰিটেন হয় তো সেই কাৰণে আমি গোল ৰাখিছো যে তোমালোকে এটলিষ্ট দৌৰিবৰ কাৰণে যাব পাৰা সেইটো কৰাৰ কাৰণে আমি ৰেসপন্সিবিলিটি লম ওকে জাস্ট যি কও সেইখিনি কথা শুনিলে হ'ল নিশ্চয় সফল হ'ব ওকে সকলোকে লগ পাম বুলি আশা ৰাখিলো এতিয়া নেক্সট আমি আৰম্ভ কৰিছো কেপচুলৰ কথাটো কৈ দিছো কেপচুলখনৰে যিখিনি কোৱেশ্চন আছে মই আগতেও কৈছিলো এটো এডিআৰিৰ আগতে এইখন লঞ্চ কৰা হৈছে যিকিজন ষ্টুডেন্টে লৈছিলে সিহঁতে গম পায়ে গৈছে যে ইয়াৰে পৰাই গোটেইকেইটা কোৱেশ্চন আছিলে ঠিক আছে এটা বা দুটা কোৱেশ্চনক বাদ দি পেলাই কাৰণ বেছি ইজি কোৱেশ্চন আছিল না এক্সামখনত বেছি বেসিক্সৰ ওপৰত ফোকাস কৰিছিলে তো দুই এটা কোৱেশ্চন ইমানে বেসিকত পৰি যায় যিটো বস্তু আমি কোৱেশ্চনত এড কৰা নাই কিন্তু মই ক্লাছৰ মাজতে মেনশন কৰিছো ওকে তো এতিয়া আজি কি কৰিম আমি কেপচুলখনৰ যিমান কোৱেশ্চন আছে আমি গোটেইখিনি সলভ কৰিবলৈ ট্ৰাই কৰিম একদম চেপ্টাৰ ওয়াইজ এতিয়া তোমালোকে যদি কোনোবাই বিচৰা যে বেলেগ বেলেগ চেপ্টাৰৰ পৰা মিক্স আপ কোৱেশ্চন কৰক তো মিক্স আপ কোৱেশ্চন ইয়াতে নাপাবা একদম দুখিত তাৰ কাৰণে তো তোমালোকে বেলেগো ফলো কৰিব পাৰা ইয়াতে জাস্ট টপিক ওয়াইজ কৰোৱা হ'ব কাৰণ টপিক ওয়াইজ কৰালে যিটো ৰিজাল্ট পোৱা যায় যিটো মই আজি পাৰ্সোনালি ফিল কৰিছো আজি ইমান বছৰে ধৰিলা পঢ়ি পেলাই নিজৰ ফালৰ পৰা নিজৰ ৰিজাল্টৰ ক্ষেত্ৰত হওক বা বেলেগেও যোনটো ইমপ্ৰুভ হৈছে সেইটো হৈছে টপিক ওয়াইজ পঢ়াটো হৈছে সকলোতকৈ বেষ্ট ষ্ট্ৰেটেজি তোমালোকে আজি সেইটো বিলিভ কৰা নহলে 2 বছৰ পিছত বিলিভ কৰা এইটো বিলিভ কৰিবই লাগিব টপিক ওয়াইজ পঢ়াটো হৈছে বেষ্ট ষ্ট্ৰেটেজি টপিক ওয়াইজ কমপ্লিট কৰি পেলাই যোনটো আমাৰ মিসেলেনিয়াস আমি যোনটো ওভাৰঅল মিক্স আপ কোৱেশ্চন প্ৰেক্টিস কৰিব লাগে তাৰ কাৰণে মক টেষ্ট লগোৱা তাৰ কাৰণে এনেকে ক্লাছত প্ৰেক্টিস কৰিব নালাগে ক্লাছত কৰিলে টাইম ওয়েষ্ট হ'ব বুজি পাই আছা ওকে স্টাৰ্ট কৰিছো মই কোৱেশ্চনৰ সৈতে ওকে কেনেকৈ লবা কৈ দিছো কেপচুলত ই কুইপাত এপত যাবা ই কুইপাত এপত তোমালোকে দেখিবা ইয়াতে পিডিএফ কোৰ্সেছ বুলি আছে পিডিএফ কোৰ্সেছটো ক্লিক কৰাৰ লগে লগে তোমালোকে অকমান স্ক্ৰল কৰিলে দেখিবা গণিতৰ কেপচুল মানে একচুয়ালি ট্যাবলেটে হয় না আগতেও কৈছিলো ট্যাবলেট হয় এইটো ট্যাবলেটটো খাই যাব লগাটো একদম ইম্পৰ্টেন্ট এটা 29 তাৰিখৰ এক্সামটোৰ কাৰণে ট্যাবলেটটো খাই লোৱা যিকেজনে খোৱা নাই ঠিক আছে ওকে স্টাৰ্ট কৰিছো নাম্বাৰ সিস্টেম এটা নাম্বাৰ সিস্টেমটো আছিল আমাৰ কেপচুলখনৰ ফাৰ্স্ট কোৱেশ্চন চেপ্টাৰ এটা তোমালোকে ভাবি থাকা চাগে প্ৰতিটো ক্লাছৰে প্ৰতিটো সিৰিজৰ আজি এইটো যোনটো সিৰিজ লঞ্চ কৰিছো এই সিৰিজটোৰ প্ৰথম চেপ্টাৰ সদায় কিয় নাম্বাৰ সিস্টেম থাকে মই আগতেও কৈছো ম্যাথছ পঢ়াৰ টেকনিকটো মেইন হয় ৰিজাল্টটো পিছত আহে সো আমি যেতিয়া সফল হ'বলৈ যাই থাকো আমি যেতিয়া সফল হও সফল ব্যক্তিজনৰ যদি তুমি ষ্ট্ৰেটেজি শুনা সেই ষ্ট্ৰেটেজিটো বেষ্ট ষ্ট্ৰেটেজি হয় আৰু ষ্ট্ৰেটেজি ভাল নহলে ইমান ইজিলি সাকসেস হ'ব নোৱাৰি বুজি পাই আছা তো ম্যাথছত যদি আমি পঢ়িব ষ্টাৰ্ট কৰো না নাম্বাৰ সিস্টেম নপঢ়াকৈ বেলেগ আৰম্ভই নহয় তো সেই কাৰণে আমাৰ প্ৰিপাৰেচনত হওক আমাৰ ৰিভিজনত হওক আমাৰ প্ৰেক্টিছত হওক যিকোনো সিচুৱেশনতে আমি প্ৰথম এইটোৱে পঢ়িম এইকেইটা চেপ্টাৰ প্ৰথমতে পঢ়াৰ ৰিজনটো হৈছে এক্সামত কোৱেশ্চন ধেৰ আহে কোৱেশ্চন বিলাক মেইনলি এইকেইটা চেপ্টাৰৰে আহে আমি বুজিয়ে নাপাও কোৱেশ্চন এইটো চেপ্টাৰ হয় নে নাই তো তাৰ কাৰণে আমাক কি লাগিব প্ৰেক্টিস লাগিব ওকে স্টাৰ্ট কৰিছো প্ৰথম কোৱেশ্চনটো মই বেছি টাইম নলও কাৰণ যিকেইটা ইজি কোৱেশ্চন তাত টাইম ওয়েষ্ট কৰি লাভ নাই এক্সাম তোমালোকৰ আগমুহূৰ্তত বেছি সময়তো এটা ভিডিওটো দিব নোৱাৰিবা ওকে তো প্ৰথম কোৱেশ্চনটো আছে হোৱাট ইজ দা ফেচ ভ্যালু অফ 6 ঠিক আছে ইয়াতে 6 ৰ ফেচ ভ্যালু সুধিছে তো 6 ৰ ফেচ বুলি ক'লে কি বুজি পাবা ফেচ মানে হৈছে যিটো লিখা আছে এটা ইয়াতে 6 ত লিখা আছে 6 মানে ফেচ ভ্যালু হৈ গল 6 তো কারেক্ট आंसर আমাৰ হৈ যাব নান অফ দিস এবভ ঠিক আছে নেক্সট কোৱেশ্চন আহিছো এটো কোৱেশ্চন ইয়াতে কি কৈছে প্ৰতিটো কোৱেশ্চন মই একদম স্পিডত কৰাই যাই থাকিম তোমালোকৰ যদি কোনোবা এটা কোৱেশ্চনৰ কনফিউজন লাগে যে এটো কোৱেশ্চন বুজি পোৱা নাই লগে লগে হেতু ৰিকেপ কৰিবা আৰু এই ক্লাছটোৰ যেটো সিৰিজ লঞ্চ হৈছে এই সিৰিজটো আমি গোটেই কেইটা চেপ্টাৰে ক্লাস কৰিম ওকে গোটেই কেইটা চেপ্টাৰৰে প্ৰেক্টিস কৰিম টপিক ওয়াইজ যদি তোমালোকৰ কোৱেশ্চন খিনি লাগে তোমালোকে কেপচুলখন বাই কৰিব পাৰিবা ওকে Next ইয়াতে আছে what is the sum of place value of 9 and 4 in imam এটা নাম্বার এটা দিয়া আছে এটা 9 ৰ place value আৰু face value আমাক সাম দিছে ঠিক আছে তো 9 ৰ place value চোৱা এটো 9 হয় না নাই ইয়াৰ পাছফালে কি আছে দুটা অংক আছে আৰু দশমিক আছে তো আমি কি লিখিম 9 ৰ পাছফালে দুটা অংক আছে দশমিক আছে আৰু তিনিটা অংক আছে মানে তিনিটা শূন্য মানে আমাৰ গোলটো হৈছে আমি 9 ৰ পাছফালে যিমানটা অংক আছে সিমানটা শূন্য লগাব লাগে ক্লিয়াৰ তাৰ পিছত আমাক কৈছে 4 এটা 4 ৰ কাৰণে কি আছে চোৱা দশমিক আগত আছে তাৰ পিছত কি আছে তাৰ পিছত আছে আমাৰ শূন্য তাৰ পিছত আছে 4 ঠিক আছে দশমিক শূন্য 4
কাৰণ আমি কি কৰিব লাগে দশমিকৰ আগত শূন্য দিব লাগিব পিছত শূন্য আছে 5 আছে ন 0 আহিব হা আকৌ 0 এতিয়া এইখিনি যোগ কৰি দি আমাক যোগ কৰিব দিছে তো কাৰেক্ট আনসাৰ আমাৰ আহি যাব 904 ক্লিয়াৰ এইটো কোৱেশ্চন আনসাৰ আহি গল নেক্সট কোৱেশ্চন এইটো আহি গল এইটো কোৱেশ্চনত কি কৈছে এইটো কোৱেশ্চন তোমালোকে কৰিবা ঠিক আছে একদম বেসিক লেভেলৰ কোৱেশ্চন মই আশা কৰিছো এইটা পাৰিছা মানে একচুয়ালি কি হয় কেপচুলখন বহুত কেইজন ষ্টুডেন্টে প্ৰসেস কৰিছিল তাৰ কিছুমান কোৱেশ্চন কনফিউজিং লাগি আছে এটাৰ কি হৈছে আমাৰ কনসেপ্টৰ লগত মিল খোৱা নাই এনেকুৱা লাগি আছে কোৱেশ্চনটো চোন বেলেগ এটা মই বুজি পোৱা নাই তো সেইকেইটা কোৱেশ্চনৰ কাৰণেহে আমি এইটো সিৰিজটো লঞ্চ কৰিছো এটা ইজি কোৱেশ্চন দুইটা মই স্কিপও কৰি দিব পাৰো এটা এইটো কোৱেশ্চন তোমালোকে পাৰিবা বুলি মই আশা কৰিছো তো স্কিপ কৰি দিলো ওকে ট্রাই কৰিবা নেক্সট এইটো কোৱেশ্চন এতিয়া আৰু লগতে এটা কথা কৈ দিও এই যোনটো আমাৰ সিৰিজ আছে এই সিৰিজটো আমি গোটেইখিনি বস্তু কৰিম ঠিক আছে ইয়াতে তোমালোকে যদি কোনোবাই চাই আছে বা কোনোবাই চোৱা নাই ঠিক আছে এটা ক্লাছ চাই পেলাই বাকি কেইটা নাচাল একদম বেছি ৰিগ্ৰেট ফিল কৰিবা এক্সামৰ পাছত কাৰণ এটা কথা সিওর থাকা যেহেতুকে অলরেডি এটা এক্সামে প্রুফ কৰি দিলে আমাক যে ইয়াৰে কোৱেশ্চন আহিছিলে নেক্সট এক্সামটো আমাক এইটোৱে প্রুফ কৰাব যদি তোমালোকে এই প্রুফটো কৰা ধৰিলা এক্সামত কমন আহি গল তোমালোকে কি কৰিলা প্ৰথম তিনটা ভিডিও চালা তাৰ পিছত চোৱা নাই আলটিমেটলি এক্সামত যাই কি কৰিলা কমন মিস কৰিলা লোকসান কাৰ হ'ব ঠিক আছে আমাৰ এনেকুৱা সময় নাই বা আমাৰ এনেকুৱা এতিয়া মনোভাৱ থকাটো ভুল যে আমি কষ্টটো অলপমান কমাই দিও বেলেগ বস্তুৰ ওপৰত ফোকাস কৰো সেইটো একদম বেয়া কথা হ'ব আমি এতিয়া বৰ্তমান আমাৰ ষ্ট্ৰেটেজি এনেকুৱা থাকিব লাগে দিনটো যিমান ঘন্টা পসিবল হয় পঢ়িব লাগে ঠিক আছে আৰু যত বেষ্ট পাই আছো বেষ্ট যত আমি কন্টেন্ট পাই আছো সেইটো বস্তু যদি আমি ফলো নকৰো আমি কি কৰিম আমাৰ ডাটা খিনি এনে ইউজ কৰাতকৈ এনে ওয়েস্ট কৰাতকৈ বেটাৰ আমি এটা কিবা ভাল ষ্ট্ৰেটেজি চাম ন ইয়াৰে কৈছে ফাইন্ড দ্য সাম অফ ফার্স্ট 15 ন্যাচারাল নাম্বার প্ৰথম 15টা স্বাভাৱিক সংখ্যাৰ যোগফল ফৰ্মুলা কি আছিল n হোল ইনটু n প্লাস 1 ডিভাইডেড বাই 2 এইটো আছিল 15টা প্ৰথম 15টা সংখ্যাৰ যোগফল ঠিক আছে ইয়াৰে ফৰ্মুলাটো ইউজ কৰিলে কিমান আহিব 15 পুৰত 8 15 পুৰত 8 কৰিলে 120 আমাৰ কারেক্ট आंसर আহি যাব বাকি ক্যালকুলেশন তোমালোকে কৰিবা কাৰণ চোৱা অলপমান নিজৰ ফালৰ পৰা কৰিলেহে আমাৰ কি হ'ব ব্ৰেইনটো ফুল খাব আমাৰ ক্ৰিয়েটিভ হ'ব ন মাইন্ডটো যিমানে ক্ৰিয়েটিভ হয় সিমানে ভাল মেথছৰ ক্ষেত্ৰত ক'বলৈ গ'লে ক্ৰিয়েটিভ মাইন্ড তোমালোকৰ কাৰণে মেথছৰ মই প্ৰেক্টিস এটাও কৰাইছিলো মেথছ এনালাইসিস বুলি কৰাইছিলো ন যিকেইজনে চোৱা নাই চাই ল'ব পৰা আমাৰ আগৰ এক্সামটোৰ পৰা আমি কি শিকিব লাগে আগৰ এক্সামটোত কি মিস্টেক কৰিলো আমি কোৱেশ্চনটো কেনেকৈ ভাবিব লগা আছিল গোটেইখিনি কথায়ে এটা ভিডিওত আমি আপলোড কৰি দিছো ঠিক আছে মেথছ এনালাইসিস বুলি যদি সেই ভিডিওটো চাই লোৱা তোমালোকে গম পাবা ৰিসেন্টলি যোনটো এক্সাম গুছি গ'ল তাৰ কোৱেশ্চনখিনি বহুত বেছি ক্ৰিটিকেল নাছিলে ইজি কোৱেশ্চন আছিলে কিন্তু এটা ইজি বুলি মইহে কৈছো তোমালোকে নোৱাৰিব পাৰা কিন্তু সেই ভিডিওটো চাই লোৱাৰ পিছত তোমালোকে ফিল কৰিবা যে একচুয়ালি ইজি আছিলে আমাৰ থিংকিংটো ভুল আহি আছিল এক্সামত আমি বেলেগকৈ ভাবি আছিলো ওকে তো নেক্সট কোৱেশ্চন এটা তোমালোকে এই কথাখিনিৰ মাজতে কোৱেশ্চন বিলাক প্ৰেক্টিস কৰি থাকিবা ওকে এটা কৈছে 5 ৰ পৰা 20 লৈকে স্বাভাৱিক সংখ্যাবোৰ যোগফল উলিয়াওক 5 ৰ পৰা 20 লৈকে এনেকুৱা কোৱেশ্চন এক্সামত আহে চোৱা এতিয়া মই ইয়াতে 5 ৰ পৰা 20 কৈছো তোমালোকে এক্সামত নাভাবিবা যে এইটোৱে আহিব তোমালোকক ক'ব পাৰে যে 20 ৰ পৰা 30 লৈকে সংখ্যাকেইটাৰ যোগফল উলিওৱা এইখিনিয়ে কথা মই কৈছো যে মই টাইপ ওয়াইজ কোৱেশ্চন ইয়াতে দিছো তো এই টাইপ কেইটা তোমালোকে বুজিবই লাগিব বুজি নাপালে এক্সামত পাত্তাই নাপাবা কি দিলে কথাটো হ'ল যেতিয়া আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিব 5 ৰ পৰা 20 লৈকে 5 ৰ পৰা আৰম্ভ কৰি 20 লৈকে তো আমি কি কৰিম প্ৰথমতে আমি কম যে 1 ৰ পৰা 20 লৈকে সংখ্যাকেইটাৰ যোগফল 1 to 20 1 ৰ পৰা 20 লৈকে যোগফল আৰু ইয়াৰ পৰা আমি মাইনাস কৰি দিম 1 ৰ পৰা 4 লৈকে 1 to 4 বুজি পালানে কিয় কাৰণ চোৱা আমি 1 ৰ পৰা 20 লৈকে ফৰ্মুলা জানো ঠিক তেনেদৰে 1 ৰ পৰা 4 লৈকেও জানো আমি যদি 1 ৰ পৰা 20 লৈকে যোগফলটো ওলাই লও আৰু তাৰ পৰা আমাক সুধিছে 5 ৰ পৰা হে তো আমি 4 লৈকে বিয়োগ কৰি দিম তো কারেক্ট आंसर আহি যাব দ্যাটস ইট তো এর ফর্মুলা আহি যাব n হোল ইনটু n প্লাস 1 অর্থাৎ 20 ইনটু 21 ডিভাইডেড বাই 2 মাইনাস এর কিমান হ'ব 4 ইনটু 5 ডিভাইডেড বাই 2 তো 2 ৰে এটো কাটি দিয়া 2 বাৰ 2 ৰে এটো কাটি দিয়া 10 বাৰ অৰ্থাৎ কারেক্ট आंसर আহি গল 210 বিয়োগ 10 অৰ্থাৎ 200 আমাৰ কারেক্ট आंसर আহি গল Okay, done. সকলোৰে next question ফালে আহিছো এটো question slide. Find the sum of all two digit number which are divisible by 15. আমাক কৈছে দুটা অংকৰ সকলো সংখ্যাৰ যোগফল উলিবা যিকেইটা 15 ৰে হৰণ যায়। এটা 15 ৰে হৰণ যোৱা সংখ্যা কোনকেইটা? 15 ৰে হৰণ যোৱা সংখ্যা হৈছে 15, 30, সকলোৱে জানে ন? 45, 60, তাৰ পিছত কিমান আছে? 75 আৰু 90 এইকেইটা হৈছে 15 ৰে হৰণ যোৱা সংখ্যা আৰু এইকেইটা হৈছে দুটা অংকৰ সংখ্যা ঠিক আছে ইয়াতকৈ ডাঙৰ আৰু দুটা অংকৰ সংখ্যা নাই এতিয়া যদি আমি ইয়াৰে যোগফল উলিয়াব লাগে ইয়াৰ কাৰণে আমাৰ দুটা টেকনিক আছে এটা টেকনিক হলে গোটেইকেইটা সিম্পলি যোগ কৰি দিয়া এই গোটেইকেইটা ডাইৰেক্টলি যোগ কৰি দিয়া এইটো হৈছে এটা টেকনিক নেক্সট টেকনিক হৈছে তোমালোকে সমান্তৰ প্ৰগতিৰ যিটো যোগফলৰ ফৰ্মুলা আছিল সমান্তৰ প্ৰগতি কি হয় মই এইবিলাক কথা লগে লগে মেনশন কৰি গৈ আছো তোমালোকে ভিডিওটো অকমান স্লো ডাউন কৰি শুনি ললে হ'ল যদি বুজাৰ অসুবিধা লাগে সমান্তৰ প্ৰগতি হৈছে যদি কেইটামান সংখ্যাৰ সিৰিজৰ মাজৰ ডিফাৰেন্সটো সেম থাকে মানে এই সংখ্যাকেইটাৰ মাজৰ পাৰ্থক্য সমান থাকিলে আমি সমান্তৰ প্ৰগতি ইউজ কৰি পেলাই তাৰ সমান্তৰ প্ৰগতিৰ যোনটো যোগফল সেই যোগফলৰ ফৰ্মুলাটো ইউজ কৰিব পাৰো ফৰ্মুলাটো হৈছে এনেকুৱা sn = n/2 হোল ইনটু a + an ইয়াৰে মিনিং কি n মানে হৈছে যিমানটা টাৰ্ম আছে এটা কিমানটা সংখ্যা আছে 6টা সংখ্যা আছে অৰ্থাৎ 6/2
ইয়াৰে প্ৰথম পদ কি আছে a আছে a মানে হৈছে প্ৰথম পদ অৰ্থাৎ 30 আৰু an মানে হৈছে শেষৰটো পদ অৰ্থাৎ 90 তো কাৰেক্ট আনসাৰটো আমাৰ প্ৰথম পদ 30 নহয় দে প্ৰথম পদ হৈছে আমাৰ 15 তো এখিনি ক্যালকুলেট কৰিলে 2 ৰে 6 তিনিবাৰ গল 90 যোগ 15 কিমান হল 105 পূৰণ 3 কৰিলে আমাৰ কাৰেক্ট আনসাৰ আহি যাব 315 ওকে ডান সকলে বুজি পালা বুলি আশা কৰিছো একদম সিম্পল কোৱেশ্চন আছিলে আৰু লগতে এইটো ফলো নকৰি তোমালোকে সিম্পলি যোগ কৰিব পাৰা কাৰণ সো এক্সামত কেতিয়াবা এনেকুৱা হয় ফৰ্মুলা পাহৰি গলো সেই বুলি এক্সামত কোৱেশ্চন এৰি আহিম নি কষ্ট কৰিম অকমান যোগ কৰা নামৰ সময় ওয়েস্ট কৰিম ঠিক আছে ওয়েস্ট কৰা মানে কি আলটিমেটলি ইনভেস্ট কৰিলো হয় না ওকে নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন এটা কৈছে ইফ দিস ইজ ডিভিজিবল বাই 3 এটা চোৱা এটা কিছুমানে কব যে এইটো কোৱেশ্চন আজিহে কৰাইছে নহয় ক্যাপচুলখন লৈ লোৱা কোনদিনা পাবলিশ চাই লোৱা এই কোৱেশ্চনটো এক্সামত আহিছিল না এই কোৱেশ্চনটো এক্সামত আহিছিল নে কোৱা এতিয়া আমাক কৈছিলে এই সংখ্যাটো ইজ ডিভিজিবল বাই 3 দেন ফাইন্ড দা লিষ্ট পসিবল ভ্যালু অফ হেছ আমাক কৈছে হেছৰ একদম সৰু মানটো কি হ'ব পাৰে মই ইয়াতে কনসেপ্টটো আৰু অলপ টান কৰি দিছো লিষ্ট পসিবল বুলি দিছো বুজি পাই আছানে মই তোমালোকক শিকাব বিচাৰিছো যে এক্সামত এনেকুৱা টাইপৰ কোৱেশ্চন আহে এটা এই কোৱেশ্চনটো এৰি আহিলে হেতু মোৰ ভুল নেকি মই গোটেইখিনি কৰাই দিছো আনবিটেবল বেটস আছে বেসিক টু হাই গোটেই কৰোৱা আছে এসএসসি জিডিৰ কাৰণে সেম ক্লাস আহিব এনেকুৱা লেভেলৰ ক্লাস আহিব যে ম্যাথছ ৰিজনিং আৰু তোমালোকে জিএস কেইটামান কোৱেশ্চন কৰি পেলাই তোমালোকৰ এইখিনি কনফিডেন্স থাকিব যে এসএসসি জিডি বা ক্লিয়াৰ হ'ব সকলোকে এডভাইস কৰো ভিডিওটো অকমান শেয়াৰ কৰি দিয়া যাতে এসএসসি জিডি আমাৰ গাঁৱত যিমানে দিব আছে সকলোৱে গম পায় সকলোৱে যিমান ষ্টুডেন্ট আছে অসমত তাৰ কাৰণটো কি জাননে নাই ওভাৰঅল মই কলোৱে যদি হিয়তে আৰ্মিত গুছি যায় তোমালোকৰ কাৰণে এডি কম্পিটিশনটো কমি যাব হয় নে এগ্ৰি কৰা ন এটো আৰ্মিত গুছি গল মানে কি এইফালে কম্পিটিশন কমি যাব শেয়াৰ কৰি দিয়া ওকে নেক্সট এইটো কোৱেশ্চনত কি কৈছে এইটো কোৱেশ্চনৰ এতিয়া আনসাৰ চাগে সকলে পাৰিছিলে এক্সামত আমি কি কৰিব লাগে অংক কেইটা যোগ কৰিব লাগে আৰু অংক কেইটাৰ যোগফলটো 3 ৰে হৰণ যাবনে নে চাব লাগে তাৰ পাছত মই আৰু এটা স্ট্ৰেটেজি আছিল আমাৰ যোগ কৰি পেলাই যোনটো ভাগে খুলিবা টেকনিক আছিল হেতু কমপ্লিটলি আমাৰ এটা ডিফাৰেন্ট আছিল আমি স্মাৰ্ট ন আমি কি কৰো আমি নতুন নতুন এনেকুৱা টেকনিক ইউজ কৰো যত বহুত ভাল লাগে এটা এই হৰণৰ নিয়মটো এনেকুৱা নহয় যে এইটো কোৱেশ্চনতহে ইউজ হয় তেনেকুৱা বহুত কোৱেশ্চন আছে ইয়াতে যেতিয়া মই 3 ৰে হৰণ কৰিম কি দেখিম 3 ৰে 6 গৈছে দুইবাৰ তো আমি 3 আৰু 6 টো ডাইৰেক্ট কাটি দিলো 3 ৰে 3 ক একবাৰ গৈছে ডাইৰেক্টলি কাটি দিলো 3 ৰে 8 ক কাটিলে কিমান বাৰ যাব 3 2 গুণ 6 কিমান ৰৈ গল ভাগশেষটো কোৱা ভাগশেষ ৰৈ গৈছে 2 ক্লিয়াৰ 2 ৰৈ গৈছে ভাগশেষ এটা 2 ৰ লগত 4 টো যোগ কৰিলে কি হ'ব 3 ৰ হৰণৰ নিয়ম কি আছিল যে অংক কেইটাৰ যোগফল 3 ৰে হৰণ যাব লাগিব 2 যোগ 4 6 6 3 ৰে হৰণ যাব নে নাই যাব তো আমি গোটেইখিনি সংখ্যা কাটি দিলো এটা হেছৰ জায়গাত আমি এনেকুৱা এটা সৰু ভ্যালু ৰাখিম জিনটো 3 ৰে হৰণ যায় ঠিক আছে তো হেছৰ জায়গাত আমি কি লিখিম একদম সৰু আমি ৰাখি দিম 0 ঠিক আছে এক্সামত ম্যাক্সিমাম এইটো 3 মাৰি দিব কিন্তু সেই কাৰণে মই এই কোৱেশ্চনটো তোমালোকে যদি চোৱা অকল এটা লেভেলৰ কোৱেশ্চন নহয় ইয়াতে মই তিনিটা কনসেপ্ট তোমালোকৰ ক্লিয়াৰ হোৱাৰ কাৰণে দিছিলো মই কৈছিলো ন ক্যাপচুলত টাইপ ওয়াইজ কোৱেশ্চন থাকিব এতিয়া এই কোৱেশ্চনটো তোমালোকে যদি এনালাইজ কৰিব লাগে তোমালোকক মই কৈছো ফাৰ্স্ট কথা ফাইন্ড দা লিষ্ট পসিবল ভ্যালু এই লিষ্ট পসিবলটো কি বুজায় আমি এইখিনি বস্তু বুজিব লাগে এই কোৱেশ্চনৰ থ্ৰুৰে নেক্সট টাইম বুজিব লাগিল যে আমি 3 মাৰিব লাগিব কথা নাই 0 আহিব প্ৰতিটো সংখ্যাৰে এটা উৎপাদক বুলি নকওঁ প্ৰতিটো সংখ্যাৰে আমি কা হৰণ কৰিব পাৰো আমি শূন্য হৰণ কৰিব পাৰো যিকোনো এটা সংখ্যাৰে মোক যদি তোমালোকে কোৱা যে আপুনি 15 ৰে শূন্য হৰণ কৰিব পাৰিম নে পাৰিম 15 ৰে শূন্য হৰণ কৰিলে 15 শূন্য গুণ শূন্য হৈ গল পইণ্টটো বুজি পাইছা আমি যিকোনো এটা সংখ্যাৰে শূন্য হৰণ কৰিব পাৰো অৰ্থাৎ 3 ৰে হৰণ কৰিব পৰা সকলোতকৈ সৰু সংখ্যাটো হৈছে 0 সৰু সংখ্যা ক্লিয়াৰ এটা যদি ইয়াতে যদি 1 ৰৈ গল হেতেন তেতিয়া আমি ইয়াতে কি লিখিলো হয় 1 ৰৈ গৈছে তো আমি ইয়াতে এনেকুৱা এটা সংখ্যা ৰাখিম যাতে এই 1 ৰ লগত সেই সংখ্যাটো যোগ কৰিলে 3 ৰ গুণিতক ওলাই বুজি পাইছা তো মই ইয়াতে লিখি দিলো হয় তেতিয়া 2 কাৰণ 2 + 1 কি 3 আৰু 3 ক 3 ৰে হৰণ যায় ইয়াৰ 2 কিয় লিখিলো মই তো ইয়াতে 8 লিখিব পাৰিলো হেতেন 8 কিয় লিখা নাই 8 লিখিলে 8 + 1 9 আৰু 9 কো 3 ৰে হৰণ যায় 8 নিলিখাৰ কাৰণটো হৈছে আমাক কৈছে লিষ্ট পসিবল ভ্যালু সৰু সংখ্যা ডাঙৰ সংখ্যা উলিয়াব দিয়া নাই ওকে ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এতিয়া মই যে কৈ আছিলো এটা কথা যে আমি কোৱেশ্চনখিনি বুজি পাই কৰিব লাগিব এতিয়া আগৰ কোৱেশ্চনতে অলপ কথা নাই বুজিবলে বহুত কথা আছে তো গোটেইখিনি কথা যেতিয়া কনসেপচুৱেলি ষ্ট্ৰং থাকিবা এক্সামত এটা কোৱেশ্চনো মিছ নাযায় মই কি কৰিছো যে কমন কোৱেশ্চনখিনি বাছি দিছো তোমালোকে যে সেইখিনি বুজি পেলাই কৰিব লাগে তাৰপিছত এক্সামত তোমালোকে নিজে গম পাবা যে ইয়াতকৈ বেলেগ পঢ়িব লগা নাথাকে ওকে নেক্সট কোৱেশ্চন আহিছে এটা কি আছে if the digit of a two digit number are interchanged their positions then difference between the number is always divisible by আমাক কৈছে দুটা অংকৰ সংখ্যা এটাৰ স্থান সলনি কৰিলে যিকেইটা আমি পাম যদি মন কৰা তোমালোকে এই কোৱেশ্চনটো দেখিবা ইয়াতে আমাৰ যিটো কোৱেশ্চন কৰিছো এইটো একচুয়ালি ইয়াৰে ব্যাক এন্ডৰ কোৱেশ্চন হয় ঠিক আছে এইটো হৈছে একদম বেসিক লেভেলৰ কোৱেশ্চন তোমালোকক মই কৈছিলো যে ডিজিট ইন্টাৰচেঞ্জৰ যিটো কনসেপ্ট আছে ডিজিট ইন্টাৰচেঞ্জৰ যিটো কনসেপ্ট আছে সেইটো কমপ্লিটলি ডিফাৰেন্ট কনসেপ্ট হয় যদি কোনোবাই শিকা নাই তেতিয়াহলে নাম্বাৰ সিস্টেম
নাম্বাৰ চিষ্টেমৰ এটা ভিডিঅ' মই ইয়াতে আপলোড কৰা আছে, এপ্ৰক্সিমেটলি 1.5 ঘণ্টা মানৰ হ'ব। সেই ভিডিঅ'টো এটা চাবা, তাত এইখিনি আছে। যদি তোমালোকে অলপমান টাচ আপ কৰিব বিচৰা যে মই জানো অলপমান শিকিলে হ'ল, তো কমপ্লিট মেথছ বুলি এটা সিৰিজ আছে, মই গোটেইখিনি মেথছৰে থিয়ৰি ৱাইজ গোটেইখিনি প্ৰেক্টিচ কৰোৱা আছে, সেই সিৰিজটো কমপ্লিট কৰা। তাৰ পাছত তোমালোকে এই কুৱেশ্যনটো ট্ৰাই কৰা, নিশ্চয় পাৰিবা। এতিয়া ইয়াতে আমাক কৈছে দুটা অংকৰ স্থান সাল সলনি কৰিলে। ডিফাৰেন্সৰ কথা কৈছে, ডিফাৰেন্সটো মনত ৰাখিবা সদায়, ডিফাৰেন্সটো নৰ গুণিত হয়। যিকোনো দুটা সংখ্যা মই যদি ইয়াতে লিখি দিওঁ 31 অপজিট কি? অপজিট হ'ব 13। অংকৰ দুটাৰ স্থান সাল সলনি কৰিলে আৰু ইহঁতৰ পাৰ্থক্য কিমান? মাইনাছ কৰাচোন, মাইনাছ কৰিলে আমাৰ ইয়াতে আহিব 8 আৰু ইয়াতে আহিব 1। ক্লিয়াৰ? ঠিক আছে। এটা যদি 18টো তোমালোকে চোৱা, 18টো হৈছে ডিফাৰেন্স আৰু এই ডিফাৰেন্সটো কাৰ গুণিত? এইটো হৈছে নৰ গুণিত, 9 পূৰণ 2 হয় নে নাই? 9 পূৰণ 2। আৰু যদি নৰ গুণিত হয় তেতিয়াহ'লে 3ৰ গুণিতক নহব নেকি? যদি এটা সংখ্যাক 9ৰে হৰণ যায় আছে, 3ৰে হৰণ কিয় নাযাব? আৰামছে যাব, কাৰণ 3 3 গুণ 9 9, 3ৰে 9 কাটি দিলে হ'ল। নেক্সট 1ৰে হৰণ যাবনে? যাব, কাৰণ প্ৰতিটো সংখ্যাকে আমি 1ৰে হৰণ কৰিব পাৰো, 9ৰেও হৰণ যাব। অৰ্থাৎ কাৰেক্ট এনসাৰ আমাৰ আহি যাব অল অফ দা এবভ। ঠিক আছে, ইয়াৰে যিমানটা আছে গোটেইকেইটা সংখ্যাৰে কি হ'ব? দুটা অংকৰ সংখ্যা তাৰ অংকৰ স্থান সাল সলনি কৰিলে পোৱা সংখ্যাটো অংক দুটাৰ ডিফাৰেন্সৰ সমান হ'ব। ক্লিয়াৰ? ডান? এইখিনি হ'ল। তো দুটা অংকৰ এইটো এটা কুৱেশ্যন মই দিছিলো, কিন্তু এক্সামৰ কাৰণে দুটা অংকৰ 3টামান কনচেপ্টৰ কুৱেশ্যন আছে, আৰু সেইখিনি আমি যেতিয়া থিয়ৰি লেভেলত ডেপথত পঢ়িছিলো আমি গোটেইখিনি কথাই আলোচনা কৰিছিলো। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন এটা কৈছে, ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ 7 ডিজিট নাম্বাৰছ। 7টা অংকৰ মুঠ সংখ্যা কিমানটা আছে? এইটো নেক্সট কুৱেশ্যন। 7টা অংকৰ মুঠ সংখ্যা কিমানটা আছে বুলি ক'লে মই কৈছিলো তোমালোকক, আমি যিমানটা অংকৰ বুলি কৈছে, 7টা অংক কৈছে ন, তাতকৈ 1 কম। 7তকৈ 1 কমাই দিলে কি পায়? 6 পায়। অৰ্থাৎ 9ৰ পাছফালে 6টা শূন্য লগাই দিয়া। দ্যাটস ইট, কাৰেক্ট এনসাৰ আহি গ'ল। 9ৰ পাছফালে 6টা শূন্য, এই তিনিটা 6টা শূন্য হৈ গ'ল। 7তকৈ 1 কমাই পেলাই শূন্য লগাই দিলো। এতিয়া ইয়াতে মই দেখিছো ইয়াতে আছে 7, তো এইটো ৰং। ইয়াতে আছে 9, ইয়াতে 4টা শূন্য, মানে এইটো ৰং। ইয়াতে দেখিছো 9 আছে 10 to the power 6, ইয়াতে আছে none of these। এতিয়া কি হ'ব? তো আমি সদায় মনত ৰাখিবা, যদি 9ৰ পাছফালে 6টা শূন্য আছে, এই বস্তুটোক আমি এনেকৈও লিখিব পাৰো, 9 into 10 to the power 6, একেই কথা হয়। ঠিক আছে, তো আলটিমেটলি এইটো কাৰেক্ট এনসাৰ। তো মই তোমালোকক অপচনত এইটো দি দিব পাৰিলো হেঁতেন, মই এইটো কিয় দিয়া নাই? যাতে তোমালোকৰ অট'মেটিকেলি এই বেচিক্স খিনিও ক্লিয়াৰ থাকে, যে পাছফালে 6টা শূন্য আছে মানে এইটো। কাৰণ কুৱেশ্যনটো যাই থৈ বেচিক লেভেলে আহিব আছে, লাষ্ট এক্সামত বেচিক আহি গ'ল, এইটো কিবা টান আহিব নেকি? একো টান নাই। মই আকৌ এডভাইচ কৰিছো, কেপচুলখনৰ গোটেইকেইটা কুৱেশ্যন ট্ৰাই কৰি যোৱা, গোটেইকেইটা কুৱেশ্যন বুজি পাই পেলাই কৰি যোৱা, এক্সামত ভুল নহয়। এইখিনি যি দি দিলো গেৰাণ্টিত দি দিয়া যায়, তো এইখিনি বহি যোৱা, এনাফ হয়। মানে কথাটো কি জানে, মডেলটো তাতকৈ টান কুৱেশ্যন আহিলে ন, কোনো নোৱাৰে মানে ওলাব, বহুত ওলাব, ষ্টুডেণ্ট পাৰিব, কিন্তু অভাৰঅল যদি আমি অসমৰ ষ্টুডেণ্ট খিনি চাওঁ ন, মেক্সিমাম নোৱাৰে। তো নিজকে তোমালোকে ইমান ডাউন কৰিব নালাগে যে মই নোৱাৰো, মই পাৰা নাই মেথছ, তেনেকুৱা নহয়। সকলোৰে অকণমান দুৰ্বলতা আছে, সকলোৰে মেথছৰ লগত ইমান ভাল ৰিলেশ্যন নাই। আমি ইমান বেছি ভাবি থকাৰ প্ৰয়োজন নাই, নিজে যিমানখিনি পাৰো সেইখিনি কৰি থাকিলে হ'ল। ওকে, নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো So এইটো কুৱেশ্যন কৈছে, how many digits required to print the page number of a book consists of 230 pages? এটা কথা মই কৈ দিওঁ, মোৰ গাট ফিলিং আহি আছে এনেকুৱা, এইটো কুৱেশ্যন এইবাৰ এক্সামত আহিব। ঠিক আছে, 29 তাৰিখৰ এক্সামত এই কুৱেশ্যনত থকাৰ সম্ভাৱনা খুব বেছি। তো ডিজিট কাউন্টিং, ঠিক আছে, মই এইটো কুৱেশ্যন বুলি মেনশ্যন নকৰো, মই ডাইৰেক্টলি কৈ দিছো, ডিজিট কাউন্টিঙৰ যোনটো কনচেপ্ট আছে, ডিজিট কাউন্টিঙৰ কনচেপ্টৰ কুৱেশ্যন এটা থাকিব যেন মোৰ ফিল হৈ আছে। তো সকলোৱে এইটো কুৱেশ্যন ভালদৰে চোৱা, ডিজিট কাউন্টিঙৰ কনচেপ্টটো এবাৰ চাই লোৱা, কনচেপ্টটোৰ কাৰণে ভিডিঅ' অলৰেডি এভেইলেবল আছে, এবাৰ চাই ল'লে হ'ল। কমপ্লিট মেথছ যিটো সিৰিজ আছে, এই সিৰিজটো প্ৰতিটো ভিডিঅ'ত টপিক ৱাইজ আছে, এবাৰ এটা ভিডিঅ' চালে কনচেপ্টখিনি ক্লিয়াৰ হৈ যাব। ওকে, মানে এনেকুৱা নহয় যে বহুত লেংৰি তোমালোকৰ নহব, টোটেল 9টা ভিডিঅ' আছে, 9টা ভিডিঅ'ত গোটেইখিনি বেচিক্স ক্লিয়াৰ কৰা আছে, তো অলপমান চালে বুজি পাই যাবা। 9টা ভিডিঅ' এটা চেপ্টাৰৰ নহয়, গোটেই মেথছখনৰ 9টা ভিডিঅ'। ওকে, ইয়াতে কৈছে 230টা পেজ, 230টা পৃষ্ঠা বুলি কোৱাৰ লগে লগে আমি কি কৰিব লাগে? আমি প্ৰথমতে চাব লাগিব 230টা পেজ ছপাবলে এটা ডিজিটৰ কিমানটা অংক আছে, দুটা ডিজিটৰ কিমানটা অংক আছে, সংখ্যা আছে, আৰু তিনটা ডিজিটৰ কিমানটা সংখ্যা আছে, এইটো যদি উলিয়াব পাৰিলে কাম খতম। ঠিক আছে, তো ইয়াতে যদি মন কৰো 230টা পেজ ছপাই আছে, মানে প্ৰথম যিটোটা 9টা পেজ থাকিব, প্ৰথম 9টা, 1ৰ পৰা 9 লৈকে যিকেইটা পেজ থাকিব সেইকেইটা কি হ'ব? সেইকেইটা হ'ব চিংগল ডিজিট, এটা ডিজিট, এটা অংকৰ সংখ্যা। তাৰপিছত কি হ'ব? 90টা এনেকুৱা পেজ আহিব, 9টা আছে 90টা আছে, 90টা এনেকুৱা পেজ আহিব। অৰ্থাৎ মই যদি কওঁ যে 10ৰ পৰা আৰম্ভ কৰি, মই যদি কওঁ 10ৰ পৰা আৰম্ভ কৰি, 10ৰ পৰা আৰম্ভ কৰি 99 লৈকে যিকেইটা সংখ্যা আছে সেইকেইটা কি হয়? এইকেইটা হৈছে দুটা ডিজিটৰ সংখ্যা, টু ডিজিটৰ সংখ্যা হৈছে 10ৰ পৰা 99 লৈকে। আৰু ইয়াতে কিমানটা সংখ্যা আছে কেনেকে উলিয়াম? 99ৰ পৰা প্ৰথম 9টা সংখ্যা বিয়োগ কৰি দিয়া, অৰ্থাৎ 1ৰ পৰা 9 লৈকে 9টা আছিল ন, 99 মাইনাছ 9, 90টা আহিব। তাৰপিছত আমাক কি কৈছে? আমাক কৈছে 230টা পৃষ্ঠাৰ কথা, 230টা পেজ আছে, সেই 230টাৰ 99টা পেজৰ কাম হৈ গ'ল, মানে ৰৈ গৈছে কিমান? 230 বিয়োগ 99।
তো আলটিমেটলি কিমান আহিব 131 এইকেইটা হৈছে তিনিটা অংকৰ সংখ্যা ঠিক আছে আমি যদি কওঁ 100 পৰা আৰম্ভ কৰি 100 পৰা আৰম্ভ কৰি 100 230 লৈকে এই যিকেইটা সংখ্যা আছে এইকেইটা কি হয় এইকেইটা হৈছে তিনিটা অংকৰ সংখ্যা 100 101 102 199 200 201 202 এই গোটেইবিলাক হৈছে তিনিটা অংকৰ তো আমি ইয়াতে লিখিলো তিনিটা অংকৰ 131 টা আছে তো এতিয়া কি কৰিব লাগে 1 ডিজিটৰ লগত 1 ইনটু 2 ডিজিটৰ লগত 2 ইনটু আৰু 3 ডিজিটৰ লগত 3 পূৰণ দ্যাটস ইট হৈ গ'ল 3 পূৰণ কৰিলে কিমান হ'ব 300 ঠিক আছে 393 হ'ব ন 393 হৈ গ'ল ইয়াতে হৈ গ'ল 180 আৰু ইয়াতে হৈ গ'ল 9 ক্লিয়াৰ এতিয়া এইখিনি যোগ কৰি দিয়া কিমান হ'ব 2 আহি গ'ল তাৰ পিছত আহি গ'ল 2 চোৱা এইটো চোৱা 9 10 11 12 আহিছে ন 12 2 আহিছে এককৰ ঘৰত আৰু ইউনিট ডিজিটত 2 ক'ত আছে ইউনিট ডিজিটত 2 ক'ত আছে এককৰ ঘৰত 2 আছে অকল এইটো অপচন মানে কাৰেক্ট আনসাৰ এইটো বুজি পালানে তো এনেকে আমি আনসাৰ ওলা বাকিখিনি কৰি থকাৰ প্ৰয়োজন নাই নেক্সট কোৱেশ্চন হলে আহিছে এইটো কোৱেশ্চন এনে কৈছে হাউ মেনি নাম্বাৰস ক্যান বি ৰিটেন ইউজিং 600 ডিজিট 600টা অংক ব্যৱহাৰ কৰি কিমানটা সংখ্যা লিখিব পাৰিম এটা চোৱা আমি যেতিয়া সংখ্যা লিখিবলৈ আৰম্ভ কৰো আমি প্ৰথমতে কি লিখো আমি প্ৰথমতে লিখো এটা অংকৰ সংখ্যা অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10 11 এনেকে লিখো ন 9 লৈকে লিখিলো প্ৰথমতে লিখিম আমি এটা অংকৰ সংখ্যা তাৰ পিছত কি লিখো তাৰ পিছত লিখো দুটা অংকৰ সংখ্যা তাৰ পিছত আমি কি লিখো তিনিটা অংকৰ সংখ্যা যদি এটা অংকৰ সংখ্যা আমি লিখো এটা অংকৰ সংখ্যা আমি লিখিবলৈ কিমানটা অংক ব্যৱহাৰ হ'ব তো আমি গম পাও 1 ৰ পৰা 9 লৈকে লিখিবলৈ আমাক 9টা অংক লাগিব এটো হৈছে ডিজিট কিমানটা ডিজিট লাগিব 1 ৰ পৰা 9 লৈকে লিখিবলৈ 9টা ডিজিট লাগিব ঠিক তেনেদৰে 10 ৰ পৰা আৰম্ভ কৰি 99 লৈকে লিখিবলৈ আমাৰ কিমানটা সংখ্যা লিখিম আমি এই যোনটো গ্যাপ আছে এই গ্যাপটোত আমি 90টা সংখ্যা লিখো 90টা সংখ্যা আৰু 90টা সংখ্যাৰ কাৰণে 180 টা ডিজিট ইউজ হ'ব আলটিমেটলি 189টা ডিজিট ব্যৱহাৰ হৈ গ'ল ঠিক আছে 189টা ডিজিট ব্যৱহাৰ হৈ গ'ল ঠিক আছে এটা কিমানটা আমাৰ সংখ্যা লিখা হ'ল সংখ্যা আমি লিখিলো 1 ৰ পৰা আৰম্ভ কৰি 99 লৈকে 1 ৰ পৰা 99 লৈকে যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা লিখিবলৈ 189টা ডিজিট ইউজ হৈ গ'ল তো ৰৈ গৈছে কিমানটা 600টা আছিল ন ডিজিট 600টা ডিজিটৰ এতিয়া ইমানটা গুছি গ'লে কিমানটা থাকি গ'ল ওলাই লোৱা ইয়াতে ক্যালকুলেট কৰি ল 600 মাইনাস 189 তো ক্যালকুলেট কৰিলে কিমান আহিব ইয়াতে আহি গ'ল 1 ইয়াতে আহি গ'ল 1 ইয়াতে আহি গ'ল 4 411 411টা এতিয়া কি আছে অংক ৰৈ গৈছে এই 411টা অংক ব্যৱহাৰ কৰি আমি কি লিখিম আমাৰটো 1 ৰ পৰা 99 লৈকে সংখ্যা লিখা হৈ গ'ল ন তো এতিয়া লিখিম 100 101 এনেকে লিখি যাই থাকিম তো কিমানলৈকে লিখিম এইটো গম নেপাও তো আমি কি কৰিম মানে গম পালো এই 411টা অংক ব্যৱহাৰ কৰি আমি কি লিখিম তিনিটা অংকৰ সংখ্যা লিখিম মানে প্ৰতিটো সংখ্যাতে তিনিটা অংক ব্যৱহাৰ হ'ব তো সেই কাৰণে আমি 3 ৰে হৰণ কৰিলো 3 ৰে হৰণ কৰিলে কি আহিব 3 × 3 ইয়াতে 1 হৈ গ'ল 3 3 × 9 3 7 × 21 অৰ্থাৎ 137টা এনেকুৱা সংখ্যা লিখিম যিকেইটা তিনিটা অংকৰ সংখ্যা অৰ্থাৎ 100 ৰ পৰা আৰম্ভ কৰি কেনে 100 ৰ পৰা আৰম্ভ কৰি বা আমি ডাইৰেক্টলি তোমালোকে এনেকৈ ক'ব পাৰা মই 100 ৰ পৰা এতিয়া লিখি নিদিও তোমালোকৰ কনফিউজন হ'ব এটা কথা তোমালোকে বুজি পাইছা যে আমি 1 ৰ পৰা 99 লৈকে লিখিলো মানে 99টা অংক লিখা হৈ গ'ল আৰু লগতে আমি কিমানটা লিখিম 137টা লিখিম লগতে 137টা আমি সংখ্যা লিখিব পাৰিম তিনিটা অংক যোগ কৰিলে কিমান হ'ব 236 মানে আলটিমেটলি 1 ৰ পৰা কলৈকে যাব 1 ৰ পৰা ইয়াতে আহিব 236 মানে তোমালোকে যেতিয়া 1 ৰ লগত 137 যোগ কৰিবা কিমান আহিব কাৰেক্ট আনসাৰ 237 কিন্তু আমি 237 কিয় লিখা নাই ইয়াতে 37 কিয় আহিল কাৰণ 100 টো নিজেই এটা সংখ্যা ন তিনিটা অংকৰ বুজি পাইছা 100 টো নিজেই এটা সংখ্যা তো ইয়াতে এক এটা কমি যাব আমি ইয়াতে যোগ কৰিলে ইয়াতে দেখিছো যে 137 লগত 99 যোগ হ'ব কাৰণ অলৰেডি আমি 99টা সংখ্যা লিখি থোৱা আছিলে এতিয়া এক্সট্ৰা নিজৰ ফালৰ পৰা কি লিখিলো 137টা তিনিটা অংকৰ সংখ্যা লিখিলো আলটিমেটলি আমাৰ কাৰেক্ট আনসাৰ আহি যাব 236 C will be the correct answer okay next question হলে আহিছো next কিবা আছে নে okay খতম এতিয়া তোমালোকে ভাবিছা কেইটা মানে কৰালেচোন বেছি দূৰ নকৰালে বেছি কৰিব নালাগে ঠিক আছে এইটো মাইন্ডত ক্লিয়াৰিটি ৰাখা আমি কনসেপ্টখিনিৰ ওপৰত গুৰুত্ব দিব লাগে আজিৰ ক্লাছত মই ডিজিট কাউন্টিং শিকালো তোমালোকক ডিভিজিবিলিটি ৰুলৰ কৰালো তোমালোকক ইউনিট ডিজিটৰ কনসেপ্টটো একেলগে লগাই দিছো কোৱেশ্চনত ঠিক আছে আলটিমেটলি আমাৰ এক্সাম পইণ্ট অফ ভিউৰে চাবলৈ গ'লে যিখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল গোটেইখিনি কভাৰ হৈছে ক্লিয়াৰ গোটেইখিনি কভাৰ হৈছে ইয়াতে আৰু বেলেগ কোৱেশ্চন নাই তো তোমালোকক সকলোকে এডভাইস দিও তোমালোকে এই ক্লাছত যিমান কেইটা ক্যাপচুলৰ কোৱেশ্চন কৰাইছো এইকেইটা চোৱা লগতে তোমালোকে যেটো কমপ্লিট ম্যাথছৰ এটা প্লেলিস্ট বনোৱা আছে কমপ্লিট ম্যাথছ বুলি আছে কমপ্লিট ম্যাথছ বাই নিৰ্মল স্যাৰ সাৰ্চ কৰিলে পাবা কমপ্লিট ম্যাথছৰ সিৰিজটো টপিক ওয়াইজ একদম ষ্টাৰ্টিংৰ পৰা আছে এটা 1 2 3 4 পাৰ্ট 1 পাৰ্ট 2 এনেকে চাই আহিবা তোমালোকৰ এক্সাম নিশ্চয় ভাল হ'ব বেলেগ একো নাথাকে অপচন আৰু ভিডিওটো সকলোৱে শেয়াৰ কৰি দিয়া যদি বুজি পাই ভাল লাগিছে বুজি পাই আছে গোটেইখিনি বেনিফিচিয়েল লাগিছে
এটা লাইক কৰি দিবা। অকে, লগ পাম সকলোকে নেক্সট ক্লাছত। থেংক ইউ এভৰিৱান।